নমস্কাৰ গাইজ, আৰম্ভ কৰি দিছোঁ ভিডিঅ' এটা বহুত দিনৰ মূৰত। যিহেতু পিকনিকৰ বতৰ, তো চবেই পিকনিক খাই আছে। ভিডিঅ'টো আৰম্ভণিতে কৈয়ে দিওঁ, আজি আমি গৈ আছোঁ পিকনিক খাব। মিনি পিকনিক আমাৰ এটা হ'ল হৈ গ'ল, গাড়ীত উঠিয়ে আছে। তো আমাৰ আছে আজি মিনি পিকনিক, ঘৰৰে মানুহ দুটামান যাম আৰু আৰম্ভণিতেই কৈছোঁ, সেইকাৰণে ভিডিঅ'টোৰ ওচৰতে জেগা আৰু তো মিনি পিকনিক কৰি আছোঁ। আজি দেখাম, আজি ভিডিঅ'টোৰ জৰিয়তে আমি পিকনিকত কেনেকৈ মজা কৰোঁ দেখাম। তো এইফালে আছে বস্তু ভৰাই আছে কিবা কিবি, আৰু এই নাযাওঁ, আমি আমাৰ গাড়ীতে যাম এতিয়া। মিনি পিকনিক সেইকাৰণে কৈছোঁ, মিনি পিকনিক এইকাৰণে কৈছোঁ। আমাৰ মিনি পিকনিকত মিনি বক্স লৈছোঁ। মিনি পিকনিকত মিনি বক্স এইটো আজাম আৰু আমি পুৰা নাচিম। ওচৰতে যাম আমি পিকনিক, এনে বনাই লৈছোঁ। কলি নেকি কথা নাই, মই কৈ দিওঁ তাক তেতিয়াহ'লে। তাৰমানে পিকনিক মানে কেনেকুৱা পিকনিক, আমি ঘৰতে চব বনাই লৈছোঁ, চব আৰু ব্ৰেকফাষ্টৰ বস্তু, লাঞ্চৰ বস্তু। তাৰপিছত আমি যে ওচৰতে আনাই, মানে ঘৰত কিমান আৰু ভাত খাম, ডেইলি ঘৰতে ভাত খাওঁ, বিৰক্তি লাগি গৈছে তাৰমানে। ওচৰতে যাই অলপ বেলেগ এটা জেগাত বহি অলপ খাম আৰু সেই পিকনিক আমাৰ ফেমিলি। এটাই কিবা এটা বনাম, বাকী একো বনাব লগা নাই, চব বনোৱা হৈ গ'ল। বাকী সেইটো বনাই কিনে খাম আৰু সেইটো মানে গৰম খাব লাগিব। সেয়ে বাকী চব বনাই চানি লগ গৈছে, বহুত বেছিও বনোৱা যোৱা নাই, ঘৰৰে মানুহ গোটেইকেইটা। এনে কিবা পিকনিকৰ আজি কথাটো কৈয়ে দিওঁ, আমি ঘৰতে আজি চব খানা চানা বনাই লৈছোঁ। তাৰ আগতে আমি ঘৰৰ সদস্যকেইটা দেখাই দিওঁ। এইফালে আছে আমাৰ সৰু সদস্যটো, একদম টিকলু মিকলুটো এইটো, আৰু এইফালে আছে আমাৰ ভণ্টিজনী, এইফালে আছে আমাৰ মানুহজন, এইফালে আছে তেওঁৰ মানুহজন। তো ঘৰতে আজি আমি ব্ৰেকফাষ্ট একোৱে কৰা নাই, আজি পিকনিকতে থৈছিম। তো পিকনিকত ব্ৰেকফাষ্ট লৈছোঁ, লাঞ্চ লৈছোঁ, আৰু তাতে গৈ পেলাই কিবা এটা বনাম আৰু স্পেচিয়েল এটা বনাম, সেইটো তেতিয়া নকওঁ। ৰাস্তাটো দেখা পাই গুৱাহাটীবাসী নিশ্চয় গমেই পাইছে ক'ত গৈ আছোঁ। হয় দিয়ক, এইটো মানে আমচিং যোৱাৰ ৰাস্তাটো হয়, আৰ্মি কেম্পৰ ভিতৰেদি। তো আমি যাই আছোঁ আমচিং, তাতে যাম ওচৰত। মানে বেছি দূৰ ট্ৰেভেল কৰিব নোৱাৰা যেতিয়া অসুবিধাত থাকে, তেতিয়া মানে এনেকৈ ওচৰ পাজৰৰ মানে জেগাই চিলেক্ট কৰি পেলাই যোৱা হয়। আৰু আমি পায়ে গ'লোঁ অলমষ্ট পিকনিকৰ স্পট। এতিয়া আমি জেগা এটা বিচাৰিম ভাল চাই, আৰু বহুত দেখা পাইছোঁ, দেখি আছোঁ। তো আৰু বহুত আহি আছে, মানে বহুত মানুহ আছে আৰু অ'কে। ধুনীয়া লাগিছে না, ঘৰৰ চাহ নাখায়, ইয়াৰে টি গাৰ্ডেনৰ চাহ খাব। য়েছ বেবি, অ'কে। আজি মই ইয়াৰ পৰা ছিঙি পেলাই জীবুক দি দিম হা, চাহ বনাই দিম। পাই গ'লোঁ, এতিয়া আমি যাই বহি খোৱাহে কথা। ৰাস্তাটো অলপ বেয়া আছে তাৰমানে, আগতে ভাল আছিল, এতিয়া দেখোন ৰাস্তাটো কিবা ঠেকচা হৈ আছে, ভাঙি আছে তাৰমানে। মানুহ খোজকাঢ়ি আছে আৰু চলাই আছে, সেইকাৰণে বেয়া হৈ আছে। আহি পাই গ'লোঁ লোকেশ্যন। এতিয়া আমি বস্তু বাহানিবিলাক বাহিৰত থওঁ। লোকেশ্যনটো অলপ দেখাই আছোঁ, অলপ পিছত মানে যিবোৰ অলপ পিছত দেখাই আছোঁ। আগতে বস্তুখিনি নমাই আমি ছেটআপটো বনাই লওঁ, ৰ'ব। আজি ছানডে যিহেতু প্ৰায়খিনি মানুহ পিকনিক খোৱাৰ কাৰণে আহিছে, লোকেশ্যনবিলাক লৈয়ে লৈছে, আমিও এটা লোকেশ্যন লৈয়ে ল'লোঁ। তো তাৰপিছত আমাৰ বস্তুখিনি সজাই ল'ম। ধুনীয়া এটা পৰিৱেশ, এইফালে সেউজীয়া চাহ বাগানৰ মাজত। আমচিঙততো যোনে আহিছে গমেই পায়, ধুনীয়া চাহৰ বাগান আছে। যোৱা বস্তু লোৱাগে, বস্তু লোৱা। এইটো জেগা আমি চিলেক্ট কৰিম, এইখিনিত হ'ব, এইখিনিত তাতে খাম আমি। বস্তুখিনি আগতে লোকেশ্যনটো চাই আছোঁ, আৰু এতিয়া বস্তুবিলাক লৈ যাম। বহুত ধুনীয়া, মানে একদম গ্ৰীণ চেছ লৈছি খেলাৰ কাৰণে, খেলিব জেগাখিনি একদম ধুনীয়া, একদম গ্ৰীণ হৈ গৈছে। বস্তুবিলাক নামেই দিলোঁ। আৰু ইয়াতে এটা ধুনীয়া ডাঙৰ চাই শিল আছে, মানে ডাঙৰ পাথৰ আছে পাহাৰৰ। তো সেইটোৱে আমি ঠিক কৰি ল'লোঁ, সমান জেগা, ধুনীয়া জেগা, মানে লোকেশ্যনটো ভিউটো ইয়াৰ পৰা ধুনীয়া আহে। তো এইটোৱে জেগা আমি চিলেক্ট কৰি ল'লোঁ। ইয়াতে আমাৰ খানা পিনা চব হ'ব আজি। এইখিনি হৈছে আমাৰ ধুনীয়া, মানে সূৰ্যৰ ৰ'দ পৰি আছে, কিমান এটা ভাল লাগি আছে।
ইয়াতে থাকচোন বহুত ধুনীয়া জেগাখিনি একদম আৰু এইবোৰ হৈছে চাহ বাগান মানে চাহপাতৰ গছ তাৰমানে ইয়াতে ইমান ধুনীয়া ধুনীয়া কুমলীয়া পাত ওলাইছে মানে চাহটোতো আমাৰ অসমৰ মানুহৰ সকলোৰে প্ৰিয়ই হয় দিয়কচোন মোৰ এইটো কথা আৰু নকলেও হ'ব সকলোৱে ভাল পায় আৰু এই আজি সূৰ্যৰ পোহৰত কিমান ধুনীয়াকৈ এই চাহপাতৰ বাগানৰ মাজত আমি পিকনিক খাম পিকনিকটো আজি মজাদাৰ হ'ব দেই কিন্তু চোৱা এইটোৰ পৰা হয় টি এইবিলাক কোমল এইবিলাক ছিঙি লৈ কিনে এইবিলাক মেচিনত গুড়ি কৰে শুকাই তাৰপিছত টি হৈ যায় বোলে চেছ খেলিব চেছখন ঘৰৰ পৰা লৈ আহিছে মই পিছে নাজানো চেছ খেলিব সি এনে আৰু খেলি আছে তুমি চেছ খেলিব জানা নেকি হা মই নাজানো এই হেৰাব কিন্তু আমাৰ ব্ৰেকফাষ্ট কেইটা বাজিলে 12টা বাজিল ব্ৰেকফাষ্ট ৰেডি কৰি আছো বহি লোৱা ভালকে বহি লোৱা তুমি এনেকে বহি লৈ কাম কৰা আজি থাৰ্ছডে নহয় সানডে হয় ফাৰ্ষ্ট ডে টি গাৰ্ডেনত কৰিল সেকেন্ড আৰু পিকনিক আৰু বেলেগত হ'ব নহয় আমাৰ সেইটো কৈছে হা ব্ৰেড চচ জেলি কণী এতে আছে চাহ ভাল গুণ্ডা এইবিলাকৰে গোন্ধ ওলাইছে আকৌ ৱাও আপোনালোকে চাওক দেই আমি ব্ৰেকফাষ্ট কৰি লওঁ এই সি মানে হেৰি বনাই আছে চেণ্ডউইচ বনাই আছে কণীটো কাটি কাটি পেলাই তাৰমানে চেণ্ডউইচ বান্ধি লৈছো ব্ৰেড কণী চাহ হেৰি কিবা কৈছিল আমি ঘৰত সদায় চাহ খাওঁ সদায় ভাত খাওঁ খাই বিৰক্তি লাগি কিনে আমাৰ ওচৰতে এটা কিমান ধুনীয়া জেগা আছে যোনীয়াতে আছে গমেই পাই বাৰু এইটো জেগাৰ কথা এতিয়া আহি কিনে এনেকৈ মানে চাহ খাই কিবা যিকোনো কিবা খালি মানে ভাল লাগি যায় আৰু সেইকাৰণে আমি ভাবিলোঁ আজি ঘৰতে বনাই চনাই লৈ কিনে তাতে যাই কিনে বহি কিনে খাম আৰু এনেকৈ অলপ গছ গছনি চাই যিবোৰ চেণ্ডউইচ বনাইছে খাই আছো ব্ৰেকফাষ্ট এইয়া আৰু একাপ চাহ যদি এনেকৈ সেউজীয়াৰ মাজত আৰু সেই হৈছে আকৌ আমাৰ চাহৰ খেতিৰ মাজত যদি চাহ খাই আছে কেনে ভাল লাগিব হেল্ল' চাই লওক পৰিল অলপমান হেৰি এইফালে এইবোৰ একো নহয় হাত ধুবা এইফালে চাই লওক পৰিৱেশ কিমান ধুনীয়া আমি ব্ৰেকফাষ্ট কৰি আছো পৰিয়ে গ'লে একো নহয় চাহ খাই লওঁ এইফালে চাওক কিমান ধুনীয়া এইফালে যিবোৰ চেছ লৈ আহিছে যিবোৰ খেলি আছে থৈ দিয়া তাতে মই কৰিম মই খাই লওঁ আগতে এইফালে বহি আছো আমি খাই লওঁ এতিয়া কমিল অলপ নাই ইমান গৰম নালাগিব দেৰিকৈ আহিব নহয় আহিলে দিব হা মন যায় কিন্তু শিকলি জানিম চাগে কিবা খেলে ই যে ঘৰত থকা নিচিনা চিঞৰি আছে পুৰা দবাই আছা নেকি হে ভাল নাপাওঁ কিয় ভাল নাপাল খা মজা লাগিছে জেগাখিনি ভাল লাগছে বঢ়িয়া চাদ্দা ওলাই থৈ দিছোঁ সিফালে চব লোকেশ্যন দেখাই আছোঁ আমাৰ মানুহজন আহিয়ে পোৱা নাই আহিবনে মানে আমাক থৈ পেলাই গেল এই চাওক তাতে এটা বস্তু আছে
এনেকৈ সেউজীয়াৰ মাজত যদি বহি চাহ একাপ খাব পাৰোঁ কেনে মজা লাগিব না চাহ তাহ খাই অলপমান ফ্ৰেছ হৈ ল'লোঁ এতিয়া আমাৰ স্পেচিয়েল কামটো আছে বাকী আমাৰ আজিৰ বিশেষ যিটো বাকীটো ঘৰৰ পৰাই বনাই লৈছোঁ এতিয়া স্পেচিয়েলটো কৰিম আমি তাৰমানে চব ৰেডি কৰি লৈছোঁ দেখাই দিম ডাইৰেক্ট একদম তাৰমানে সদায় অলপমান ব্ৰেকফাষ্ট কৰি ল'লোঁ অলপমান ৰেষ্ট লওঁ অলপ ফটো চটো ক্লিক কৰি লওঁ মজা আছে তাৰপিছত চাহ গছৰ তলত চাহ কি মজা কি কম আৰু কি কম আৰু নিজৰ খাই আৰু বাদ দিলোঁ আৰু নকওঁ এইয়া আহি গ'ল এনেই মিছা মিছি গেলা না কাম নাই চাবা এতিয়া মই বনাই লওঁ ব্ৰেকফাষ্ট অঁ চিপছ আনিলে চিপছ এতিয়া আমি যাই আছোঁ অলপ ওপৰৰ ফালে মাজত অলপ ফটো চটো উঠিম ন যিবোৰ বোলে বহুত ভয়ে লাগে এই একো নহয় মই চিঞৰতে নেকি এই প্লেন জেগা পাই গ'লোঁ এতিয়া এইফালে চাওক ধুনীয়া জেগাটো মানে কিন্তু এইবিলাক পয়ত্ৰী হয় একবাৰ যদি পৰি যাওঁ এইয়া এই যিবোৰ চেচখানে দিয়ে হেৰি দিয়া এতিয়া জুই পাম আমি এইখানে দি চাওঁ দেখাচোন চিকেন মেৰিনেট কৰি আনিছোঁ এতিয়া ইয়াক পুৰিম আমি এই ৰাতে হ'ব পুৰা চিকেন মেৰিনেট আৰু শলাত দি লওঁ শলাটো দি লওঁ যিবু তোমাৰ চেচৰ গুটিবিলাক ভৰাই লোৱা যদি নেখেলা তুমি শলাত ভৰাই আছোঁ এতিয়া এইটো হ'ব চিকেন মেৰিনেট ঘৰতে কৰি থৈ দিছোঁ আৰু 3 ঘণ্টামান পূৰা মেৰিনেট কৰা হৈ গৈছে ইয়াত পূৰা একদম শলাত দি চিকেন স্মক কৰিম স্মক চিকেনটো মানে ভাতৰ লগত নাখাওঁ আগতে এনে খাম তাৰমানে এইটো খোৱাৰ পিছত মানে ভাতেই খাব মন নাযায় গতিকে এইটো আগতে খাই ল'ম এই শলাত দি ল'লোঁ তাৰপিছত আকৌ এতিয়া স্মক কৰিম ইমান কামিলা ল'ৰা ই মানে চালাড কাটি আছে চুৰিখন সঁচাকৈ লৈ পেলাই কাটি আছে বাৰু এটা কথা কওকচোন আপোনালোকৰো চবৰে হয়নে যে আমি ক'ৰবাত গ'লে যে কিবা এটা বস্তু লৈ যাব পাহৰোঁ আমি মানে মিঠাতেল আনিব পাহৰি গ'লোঁ আৰু আমাৰ হেতা আনিব পাহৰি থাকিলোঁ যে মেইন বস্তু এই দুটাই খাই চিকেন পুৰি আহোঁ কি ভোক লাগিছে ৰাতিপুৱা ভাতটো খাই আনে আৰু এইফালে এখেতে পূৰা চিকেন পোৰাৰ কাৰণে হাৱা দি আছে হাৱা দিয়াত ব্যস্ত ইমান জোৰে হাৱা দিছে মই মোবাইল পেলাই দিব ওলাইছিল এখেত পূৰা লাগি আছে আৰু হেৰি চিকেনৰ কাৰণে নে কি বাহ খোৱাহে কথা আৰু ঘণ্টামানেই লাগিল আমাৰ স্মক চিকেন ৰেডি হওঁতে ফাইনেলি আমাৰ হ'ল স্মক চিকেন ৰেডি তো এতিয়া এটা খোৱাৰ কাৰণে মানে বনাই লওঁ কেনেকৈ আমি খাম তাৰমানে সেই হিচাপত আমি ৰেডি কৰি লওঁ এইখিনি ওলাই লৈছোঁ পূৰা একদম গৰম গৰম ইয়াতে এটা ঠাণ্ডা ঠাণ্ডা হাৱা চলি আছে এই ঠাণ্ডা ঠাণ্ডা হাৱাৰ মাজত আমি যেতিয়া এই গৰম গৰম চিকেন খাম কেনে মজা লাগিব মানে কেনেকুৱা এটা ভাল লাগিব তাৰ কাৰণে ৰেডি কৰি লৈছোঁ আৰু ছাইডত মানে হেৰি কৰি দিছোঁ বেঙেনা আৰু আলু লৈ আহিছোঁ ঘৰৰ পৰা তো সেইটো ইয়াতে পুৰিব দিছোঁ ছাইডত সেইটো হৈ থাকক সেইখিনি হোৱা সময়লৈকে আমি এইখিনি খাওঁ আৰু বনাই পিনে এইফালে আলু দিছোঁ আৰু সিজিছে প্ৰায় তো ইয়াতে মানে এইটো খাম কয়লা লৈ আহিছোঁ ঘৰৰ পৰা তো কয়লা দি পেলাই একদম ধুনীয়াকৈ মজা আছে চিকেন একদম মুচৰি আছোঁ এতিয়া খাব লাগিব প্লেট আনা এইটো খাবৰ কাৰণে ইমান টেষ্টি তাৰমানে কি ক'ম আৰু এইটো তেল তেল যে আছিল নহয় অলপ বেছি দিবা তেল অলপ লাগব এইটো কিন্তু 30 গ্ৰাম চলিব লাগিব 30 গ্ৰাম চলেগা চলনা পড়ेगा रोडस
চিকেন পুৰা ৰেডি হৈ গ'ল তন্দুৰী চালাড মই বেছিকৈ খাম এইটো খাব অলপ পিছত ভাত খাম আৰু ভাত বাকি আছে হ'ব দিম দেখা ক'ব পাইছোঁ দেখিনি টেষ্টি হৈছে টেষ্টি আলু বেঙেনা পিটিকা আৰু সেইটো মোৰ অকল আলু পিটিকা আলু পোৰা মানে সেইটো দেখো মোৰ আলু পোৰাটো এইফালে আছে আলু পোৰা পিটিকা এইফালে আলু বেঙেনা পিটিকা বেঙেনা নোখোৱা মানুহ আছে তো এতিয়া আমি খামহে আৰু এইফালে চালাড কাটি থৈ দিছে এই তাতে আছে চালাড দেখাই আছোঁ বাৰু আজি কোনে বেছি কাম কৰিছে মামী এয়া ভাত খোৱাৰ টাইম হৈ গ'ল দালিটো এখন মিক্স দালি বুটৰ দালি আৰু কি ৰহৰ দালি আৰু মুগৰ দালি বুটৰ ৰহৰ আৰু মুগৰ এখন দালি এটা মানে কথা হ'ল সেইটো চিকেন অ' নহয় সেইটোৱেতো কথা হ'ল কি আমি কৰা চান বেপাৰী গ'লো এনেকৈ মানে হেৰি আনিব পাৰি গ'লো কাপ কি কৰাচখন আনিব পাৰি গ'লো এতিয়া আমাৰ এই হ'ব দালি এয়া চিকেন তাৰপিছত এয়া মোৰ কাৰণে আলু অকল আলু পোৰা পিটিকা আৰু এয়া আলু আৰু বেঙেনা পোৰা পিটিকা সেইটো চেলাড সেয়ে বাছ বেলেগ আৰু একো নাই নাখাওঁ ধৰা আলু বেঙেনা খাই লওক আমি এইফালে খাই আছে এইফালে এইফালে বাহ আমিও খাওঁ এই আজি আমাৰ কৰাচ নাই তো কৰাচটো বহুত বেয়াকৈ মিষ্টেক হৈ গ'ল কি লাগে নে ইয়াৰ পৰাই দিম আৰু ভাত দিম বাহ টুল এখন কলাত লৈ লৈছি টুলে ভাত কলাত ল'ব মেলিলে ভাত দি আৰু টুলুক কলাত লৈ লৈ ভাত খাই আছে এতিয়া আমি খাওঁ তো আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া যাওঁ বস্তু ভৰাই ল'লোঁ তাৰমানে মই মোবাইলত চাৰ্জ খতম নামি লওঁ ৰ'ব মোৰ চেণ্ডেল পৰি আছে এতিয়া এইফালে যাব লাগিব নামি মোৰ চেণ্ডেল পৰি আছে ইয়াতে চেণ্ডেলযোৰ ল'ব নেকি নালাগে মই ল'ম এইটো পাৰিবনে পাৰিব ল'ব দেখা নাই কিমান বস্তু কেৰি কৰি আছে পাৰিবনে পৰি যাবা কৰিছে অঁ এতিয়া আমি উঠি লওঁ আমি গাড়ীত এতিয়া ক'ত বহিব মনীন্দ্ৰ ভাই বহিব ইয়াতে বহিব মই তাতে বহিম কিবা ক'বা যিবু কেনে লাগিছে পিকনিক খাই কৈ দিয়া আমাৰ পিকনিক খোৱা শেষ ভাত পানী খাই লৈ এতিয়া আমি ঘৰা ঘৰি যাই আছোঁ ঘৰৰ ফালে সূৰ্যৰ বিগল আমি যাওঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিলৈ আহিছোঁ বাই